টাইমিটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা আশাব্যঞ্জক খবৰ কিয়নো উচ্চতৰ মাধ্যমিক পৰীক্ষাত এতিয়া 91.4% উজলিছে এগৰাকী কাঠমিস্ত্ৰীৰ জীয়ৰী আৰু কাঠমিস্ত্ৰীৰ জীয়ৰী ৰৌজিনা আসমিনে এতিয়া দেখুৱাইছে সফলতা কিদৰে আজুৰিব লাগে সেই দৃশ্যাংশ দেখুৱাইছে সেই নিদৰ্শন দেখুৱাইছে ৰৌজিনা আসমিনে এতিয়া উঠি অহা নতুন প্ৰজন্মৰ বাবে আদৰ্শৰ প্ৰতীক হিচাপে থিয় দিছে ৰৌজিনা আসমিন নামৰ এইগৰাকী যুৱতী কিয়নো উচ্চতৰ মাধ্যমিকৰ কলা শাখাত এতিয়া 91.4% উজলিছে এইগৰাকী ছাত্ৰী আৰু কলা শাখাত এতিয়া এই নম্বৰ গোটাই ৰৌজিনা আসমিন সকলোৰে হৈ পৰিছে নয়নৰ মণি দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে সেই কথা কাঠমিস্ত্ৰীৰ জীয়ৰী ৰৌজিনাই প্ৰমাণ কৰি দেখুৱাইছে পুনৰবাৰ উচ্চতৰ মাধ্যমিকৰ ফলাফলত ৰৌজিনাই কঢ়িয়াইছে এতিয়া গৌৰৱ ৰৌজিনা আসমিন নামৰ ছাত্ৰীগৰাকীয়ে এতিয়া দৰিদ্ৰতাক নেওচি প্ৰবল আত্মবিশ্বাসেৰে আজুৰি আনিছে সফলতা আটাইকেইটা বিষয়তে লেটাৰ মাৰ্কসহ ৰৌজিনাৰ চমকপ্ৰদ ৰিজাল্টত এতিয়া সুখ প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে ৰৌজিনাৰ সফলতাত গৌৰৱান্বিত হৈ পৰিছে এতিয়া বিদ্যালয়ৰ লগতে পিতৃ মাতৃ পৰৱৰ্তী প্ৰজন্মৰ বাবে ৰৌজিনা হৈ পৰিছে এতিয়া আদৰ্শৰ প্ৰতীক আৰু ৰৌজিনাৰ এই সফলতাত এতিয়া বিদ্যালয়টো দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ আনন্দৰ জোৱাৰ ৰূপহী হাতত এতিয়া আনন্দৰ জোৱাৰ উঠিছে ৰৌজিনাৰ এই সফলতাৰ বাবে এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক আমি সুফলৰ স্ক্ৰীণত দেখুৱাই থকা দৃশ্যাংশলৈ মন কৰক এইগৰাকী ৰৌজিনা আসমিন আৰু প্ৰবল দৰিদ্ৰতাক নেওচি ৰৌজিনাই আজিৰ দিনটোত উচ্চতৰ মাধ্যমিকৰ কলা শাখাত 91.4% নম্বৰ কঢ়িয়াই সমগ্ৰ নগাঁও জিলাখনলৈকে গৌৰৱ কঢ়িয়াই লৈ অহাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ৰৌজিনা আসমিনৰ এই সফলতাত সকলো সুখী হৈ উঠিছে আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী অঞ্চলৰ জনতাই ৰৌজিনাক এতিয়া শুভেচ্ছাৰে উপচাই পেলাবৰ বাবে বিদ্যালয়ৰ বাকৰিত থিয় হৈছে আৰু ৰৌজিনাক শুভেচ্ছাৰে সকলোৱে উপচাই পেলাইছে এইগৰাকী ৰৌজিনা আসমিনে পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল আন 10 গৰাকী ছাত্ৰ ছাত্ৰীৰ দৰে ৰৌজিনাৰ নাছিল কোনো শিক্ষণ সমল আৰু তেনে পৰিপ্ৰেক্ষিতত কাঠমিস্ত্ৰীৰ জীয়ৰী দৰিদ্ৰতাক সৰুৰে পৰা দেখি অহা এইগৰাকী ৰৌজিনা আজি সোণ হৈ জিলিকিল জুয়ে পুৰা সোণ হৈ জিলিকিছে এইগৰাকী ৰৌজিনা আসমিন আৰু ৰৌজিনা আসমিনৰ এই সফলতাত সকলোৱে গৌৰৱেৰে এইগৰাকী ৰৌজিনা আসমিনক শুভেচ্ছাৰে উপচাই পেলাইছে কিয়নো কলা শাখাত এতিয়া ৰূপহী হাতৰ পৰা এইগৰাকী ৰৌজিনা আসমিনে 91.4% নম্বৰেৰে জিলিকি উঠা পৰিলক্ষিত হৈছে আৰু ৰৌজিনাৰ এই সফলতাত সকলো সুখী হৈ উঠিছে ৰৌজিনা আসমিনক আপুনিও পোনপটীয়া সম্প্ৰচাৰতে জনাব পাৰিব শুভেচ্ছা ৰৌজিনাৰ শুভেচ্ছা দিয়া মন্তব্য আমি পোনপটীয়া সম্প্ৰচাৰত আপোনাৰ বাবে পঢ়ি শুনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাইছোঁ কিয়নো আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল আৰু তাৰ মাজতে কলা শাখাত 91.4% নম্বৰেৰে এইগৰাকী ৰৌজিনা আসমিনে এতিয়া অসমলৈ গৌৰৱ কঢ়িয়াই অনা পৰিলক্ষিত হৈছে কাঠমিস্ত্ৰীৰ জীয়ৰী ৰৌজিনা আসমিনৰ এই সফলতাত সকলো সুখী হৈ উঠিছে আৰু তেনে পৰিপ্ৰেক্ষিতত ৰৌজিনাক এতিয়া শুভেচ্ছাৰে উপচাই পেলাবৰ বাবে বিভিন্ন প্ৰান্তৰ লোক এতিয়া বিদ্যালয়ৰ বাকৰিত উপস্থিত হৈছে আৰু কাঠমিস্ত্ৰীৰ জীয়ৰী ৰৌজিনা আসমিনৰ এই সফলতাত সকলো সুখী হৈ উঠিছে প্ৰথমে ৰৌজিনাৰ প্ৰথমটো প্ৰতিক্ৰিয়া শুনাই লৈছোঁ তাৰ পাছতে এই সবিস্তাৰে বিস্তৃত তথ্য জনাই থাকিম ৰৌজিনা আসমিন বিদ্যালয়ৰ নাম কি আছিল জ্ঞান বিকাশ বিদ্যাপীঠ আৰু কিমান পাৰ্চেণ্টেজ হৈছে মোৰ পাৰ্চেণ্টেজ 91.4 হৈছে কেইটাত লেটাৰ গোটেইকেইটাত ছয়টাত কি হ'বলৈ মন মই মানে এজন মুদক্ষ আইএছ অফিচাৰ কি ক'বা এনে ছাৰ বাইদেউ মই মানে আজি এই দিনটোৰ কাৰণে মই ছাৰ বাইদেউসকলক ধন্যবাদ জনাব বিচাৰোঁ জ্ঞান বিকাশত মোৰ কমপ্লিট ফ্ৰী আছিলে মই যথেষ্ট দুখীয়া ঘৰৰ ছোৱালী আছিলোঁ পিছত ছাৰে মোক যথেষ্ট হেল্প কৰিছে পিছত জ্ঞান বিকাশত আহি চাইড ছাৰে মোক কমপ্লিট ফ্ৰী দিছে হোষ্টেলো ফ্ৰী দিছে পিছত আকৌ এইটো ফ্ৰী দিছে এইটো মই ছাৰ বাইদেউসকলক ধন্যবাদ জনাব বিচাৰোঁ
মা হয় মোৰ মাক দেউতাকক কিমানখিনি কষ্ট কৰিছিলে ছাৰ বাইদেউহঁতে তোমাৰ কাৰণে? বহুত কষ্ট কৰিছিল কিমানখিনি কি হ'বলৈ মন আছিলে? এজন মোৰতো খাই আছে ৰৌজিনা আজমিন বিদ্যালয়ৰ নাম কি আছিলে? জ্ঞান বিকাশ বিদ্যাপীঠ আৰু এনে কিমান পাৰ্চেণ্টেজ হৈছে? মোৰ পাৰ্চেণ্টেজ 91.4 হৈছে কেইটাত লেটাৰ? গোটেইকেইটাত ছয়টাত ছয়টাতে লেটাৰ দিছে। কি হ'বলৈ মন? মই মানে এজন মোৰতো খাই আছো কি ক'বা এনে ছাৰ বাইদেউ? মই মানে আজি এই দিনটোৰ কাৰণে মই ছাৰ বাইদেউসকলক ধন্যবাদ জনাব বিচাৰোঁ। জ্ঞান বিকাশত মোৰ কমপ্লিট ফ্ৰী আছিলে। মই যথেষ্ট দুখীয়া ঘৰৰ ছোৱালী আছিলোঁ। পিছত ছাৰে মোক যথেষ্ট হেল্প কৰিছে। পিছত জ্ঞান বিকাশত আহি পেলাই ছাৰে মোক কমপ্লিট ফ্ৰী দিছে, হোষ্টেলো ফ্ৰী দিছে। পিছত আকৌ এইটো ফ্ৰী দিছে। মই ছাৰ বাইদেউসকলক ধন্যবাদ জনাব বিচাৰোঁ। হয় মোৰ মাক দেউতাকক কিমানখিনি কষ্ট কৰিছিলে ছাৰ বাইদেউহঁতে তোমাৰ কাৰণে? বহুত কষ্ট কৰিছিল কিমানখিনি কি হ'বলৈ মন আছিলে? এজন মোৰতো খাই আছে ৰৌজিনা আজমিন বিদ্যালয়ৰ নাম কি আছিলে? জ্ঞান বিকাশ বিদ্যাপীঠ আৰু এনে কিমান পাৰ্চেণ্টেজ হৈছে? মোৰ পাৰ্চেণ্টেজ 91.4 হৈছে কেইটাত লেটাৰ? গোটেইকেইটাত ছয়টাত ছয়টাতে লেটাৰ দিছে। কি হ'বলৈ মন? মই মানে এজন মোৰতো খাই আছো কি ক'বা এনে ছাৰ বাইদেউ? মই মানে আজি এই দিনটোৰ কাৰণে মই ছাৰ বাইদেউসকলক ধন্যবাদ জনাব বিচাৰোঁ। জ্ঞান বিকাশত মোৰ কমপ্লিট ফ্ৰী আছিলে। মই যথেষ্ট দুখীয়া ঘৰৰ ছোৱালী আছিলোঁ। পিছত ছাৰে মোক যথেষ্ট হেল্প কৰিছে। পিছত জ্ঞান বিকাশত আহি পেলাই